উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ নিৰিবিলি পৰিৱেশত অৱস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱ জানখানা নহতীয়া থানত আজি অনুষ্ঠিত হয় ২২০ সংখ্যক আঘোণৰ ন লগোৱা উৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা মায়ামৰা সম্প্ৰদায়ৰ ভক্তসকলে নিজেই উৎপাদন কৰা ন চাউল ফল-মূল আদি এই থানত ৰাজহুৱাকৈ ন লগায়। বিভিন্ন গাঁৱৰ পৰা অহা একোটা ভক্তৰ গোটে মিডিঙীয়া পদ্ধতিৰে গায়ন বায়ন প্ৰদৰ্শন কৰে আৰু নিজ নিজ গোটৰ মাজত ন সামগ্ৰী লগোৱাৰ ব্যৱস্থা কৰে। এই থানলৈ কেৱল মায়ামৰা ভক্তই নহয়, অন্য জাতি ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকৰো আগমন ঘটে। ভক্তসকলে ধূপ দীপ নৈবেদ্য আগবঢ়াই নিজৰ মনৰ অভীষ্ট সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট। এই থানখনৰ ঐতিহ্যৰ বিষয়ে আমি ক'বলগীয়া বিশেষ নাই বুলিয়ে মই ভাবোঁ। ৰাইজে সকলোৱে জানে ইয়াত এগছি বন্তি জ্বলালে তেখেতসকলৰ মনোকামনা সিদ্ধি হয় কাৰণে আজি ২২০ সংখ্যক আঘোণৰ ন লগোৱা উৎসৱ ভাগে পূৰ্ণগতিত চলি আহি আছে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। এতিয়া তিনিচুকীয়া আপোনাৰ বাগজানৰ পৰা আহিছে, তিনিচুকীয়াৰ অৰুণাচল বৰ্ডাৰ পৰা কাষৰ পৰা আহিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা নগাঁৱৰ পৰা আহিছে, গোলাঘাট বৰহোলা তিতাবৰ আপোনাৰ নগাঁও লখিমপুৰ মাজুলী বিভিন্ন জেগাৰ পৰা ইয়াত জাতি উপজাতি সকলো মিলি ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোজন আহি একত্ৰিত হৈ তেখেতসকলৰ মনোকামনাৰ অৰ্থে এগছি মাত্ৰ বন্তি প্ৰজ্বলন কৰিলেই তেখেতসকলৰ মনোকামনা সিদ্ধি হয় কাৰণে আজি পৰম্পৰাগতভাৱে আজি আহি ২২০ সংখ্যক আজি উপনীত হৈছে। ইয়াত আমি ভক্তসকলক যিদৰে আপ্যায়ন কৰিব লাগে আমি কৰিব পৰা নাই, যিহেতু আমাৰ এখন সামান্যতম সমিতি আছে। এই সমিতিয়ে যি আমি পাৰোঁ চেষ্টা চলাই তেখেতসকলক আপ্যায়ন কৰিব বিচাৰিছোঁ। এতিয়া তেখেতসকলৰ মনোভাৱ এনেকুৱা লাগিছে যে তেখেতসকলে নিজেই নিজ গুণে প্ৰসন্ন হৈ তেখেতসকলোৱে ইয়াৰ এজন কৰ্মী বুলি ভাবি আজি এই অনুষ্ঠানভাগিত তেখেতসকলে আমাৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াই গৈ আছে। এটা দিন পবিত্ৰ স্থানত আহি উপস্থিত হৈছোঁ। উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ উদ্যোগত শ্ৰী শ্ৰী পীতাম্বৰ দেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱৰ নহতীয়া থানৰ ২২০ সংখ্যক যি ন লগোৱা উৎসৱ, এই ন লগোৱা উৎসৱত আজি উদযাপন সমিতিৰ নিমন্ত্ৰণ ক্ৰমে ইয়ালৈ আহিছোঁ। আহি সঁচাকৈ মানে অভিভূত হৈ পৰিছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মই আজি প্ৰথম আহিছোঁ ইয়ালৈ। আৰু ২২০ সংখ্যক এই ন লগোৱা উৎসৱ, কিন্তু আজিলৈকে অহা নাই। যোৰহাটতে ডাঙৰ হৈছোঁ, যোৰহাটতে জন্ম, যোৰহাটতে সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু আজি ইমান বছৰ হ'ল কিন্তু ইয়ালৈ কিন্তু আহিবলৈ সৌভাগ্য হোৱা নাছিলে। আৰু জানো গম পাওঁ কিন্তু আহিবলৈ সৌভাগ্য হোৱা নাছিল। আচলতে কথাবিলাক আমাৰ এটা বিশ্বাস আছে যে যেতিয়া আমাৰ ভগৱান বা দেৱী সকলে যেতিয়ালৈকে তেখেতসকলে আমাক আহিবলৈ বা তেওঁলোকে যদি আমাক নামাতে তেতিয়াহ'লে আমি ধৰ্মস্থলীবিলাকলৈ আমি যাব নোৱাৰোঁ বুলি এটা বিশ্বাস আছে। আৰু মই ভাবিছোঁ যে এই পবিত্ৰ স্থানলৈ আমাক মতা হোৱা নাছিল ভগৱানৰ ফালৰ পৰা, আৰু আজি নিশ্চয়কৈ ভগৱানৰ ফালৰ পৰা আহ্বান আছিল আৰু সেই আহ্বানক শ্ৰদ্ধা জনাই আজি ইয়ালৈ আহি উপস্থিত হৈছোঁ। আৰু সঁচাকৈ ভাল লাগিছে, আৰু ইমান ভাল লাগিছে, মনটো পবিত্ৰ, মনটো অত্যন্ত ভাল হৈছে। আৰু হয় সঁচাকৈ ইয়াত যেতিয়া চাকি বন্তি জ্বলাই সেৱা কৰা হয়, মনত যি ভাবি সেৱা কৰা হয় সেই সেৱা পূৰ্ণ হয়, সেই প্ৰাৰ্থনা ভগৱানে মানি লয়। আৰু গতিকে এটা বিশ্বাস আছে, দৃঢ় বিশ্বাস, বহু বছৰ এইটো বিশ্বাস। গতিকে আজি আহিছোঁ, ৰাইজৰ ইমান আদৰ সাদৰ, ৰাইজৰ ইমান বহুকেইখন সমাজেও ইয়ালৈ মাতিছে। মই তালৈ যাম এতিয়া, সকলোৰে লগত মই মত বিনিময় কৰিম আৰু সকলোৰে লগত ইয়াৰ ঐতিহ্য পৰম্পৰা বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। আৰু সঁচাকৈ আৰু উদযাপন সমিতিৰ সকলো সভাপতি সম্পাদকে প্ৰমুখ্য কৰি সকলোকে ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান সুন্দৰকৈ আপ্যায়নৰ ব্যৱস্থা কৰিছে, তেওঁলোকে আদৰণিৰ ব্যৱস্থা কৰিছে, আৰু ইয়ালৈ আহি সঁচাকৈ মই আনন্দ লাভ কৰিছোঁ। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এই পবিত্ৰ স্থানৰ পৰাই মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ৰাজ্যখনৰ যি আমাৰ সমস্যা, সেই অপুৱা অপ্ৰীতি সেইখিনি ইয়াৰ পৰাই যাতে নাইকিয়া হওক, আৰু সকলোৱে পৰিয়াললৈ আনন্দ আহক, সকলোৱে পৰিয়াল সুখেৰে থাকক। আৰু আমিও আজি ইয়ালৈ আহি যি তেখেতৰ ওচৰত আমি সেৱা মাগিছোঁ, যে যি মনত ভাবিছোঁ সেইখিনি যাতে পূৰ্ণ হয়। গতিকে মই এই মুহূৰ্তত এইখিনিকে ক'ব বিচাৰিম।
20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বেজী পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।